শান্তি 26 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এই সংগম যুগ বিকৰ্ম বিনাশ কৰাৰ যুগ। এইটো যুগত তোমালোকে কোনো ধৰণৰ বিকৰ্ম কৰিব নালাগে, পবিত্ৰ নিশ্চয় হ'ব লাগে। প্ৰশ্ন: অতীন্দ্ৰিয় সুখৰ অনুভৱ কোনসকল সন্তানৰ হ'ব পাৰে? উত্তৰ: যিসকল সন্তান অবিনাশী জ্ঞান ৰত্নৰে ভৰপূৰ, তেওঁলোকৰেই অতীন্দ্ৰিয় সুখৰ অনুভৱ হ'ব পাৰে। যিয়ে যিমানেই জ্ঞান জীৱনত ধাৰণ কৰে, সিমানেই চহকী হয়। যদি জ্ঞান ৰত্ন ধাৰণ নকৰে, তেন্তে গৰীব হয়। পিতাই তোমালোকক অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞান দি ত্ৰিকালদৰ্শী কৰি আছে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই পুৰুষোত্তম মাহত সংগম যুগত অবিনাশী জ্ঞান ৰত্ন দান কৰিব লাগে। অমৃত বেলা উঠি বিচাৰ সাগৰ মন্থন কৰিব লাগে। শ্ৰীমতত শৰীৰ নিৰ্বাহ কৰিও পিতাই যি ঘৰৰ কাম দিছে, সেয়াও নিশ্চয় কৰিব লাগে। 2. পুৰুষাৰ্থত কেতিয়াবা বাধা আহিলে পিতাক খবৰ জনাই শ্ৰীমত ল'ব লাগে। 4জনক সকলো কথা শুনাব লাগে। বিকৰ্ম বিনাশ কৰাৰ সময়ত কোনো বিকৰ্ম কৰিব নালাগে। বৰদান: অখণ্ড যোগৰ বিধিৰে অখণ্ড পূজ্য হৌতা শ্ৰেষ্ঠ মহান আত্মা হোৱা। বিস্তাৰ: আজিকালি যিসকলক মহান আত্মা বুলি কোৱা হয়, তেওঁলোকৰ নাম অখণ্ডানন্দ আদি ৰাখে, কিন্তু সকলোতে অখণ্ড স্বৰূপটো তোমালোক হোৱা। আনন্দতো অখণ্ড, সুখতো অখণ্ড। কেৱল সংগ দোষত নাহিবা। আনৰ অৱগুণ দেখি শুনি আওকাণ কৰা, তেতিয়া এইটো বিশেষত্বৰে অখণ্ড যোগী হৈ যাবা। যিসকল অখণ্ড যোগী, তেওঁলোকে অখণ্ড পূজ্য হয়। গতিকে তোমালোক এনেকুৱা মহান আত্মা, যি আধাকল্প স্বয়ং পূজ্য স্বৰূপত থাকা আৰু আধাকল্প তোমালোকৰ জড়চিত্ৰৰ পূজা হয়। শ্লোগান: দিব্য বুদ্ধিয়েই শান্তিৰ শক্তিৰ আধাৰ। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। বিস্তাৰ: যিয়ে নিজৰ সূক্ষ্ম শক্তিসমূহক মন বুদ্ধিক পৰিচালিত কৰিব পাৰে, তেওঁলোকে আনৰো পৰিচালিত কৰিব পাৰে। সেইকাৰণে নিজৰ ওপৰত নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি থাকিলে এয়াই যথাৰ্থ পৰিচালনা কৰাৰ শক্তি হৈ যায়। লাগিলে অজ্ঞানী আত্মাসকলক সেৱাৰ দ্বাৰা পৰিচালনা কৰা বা ব্ৰাহ্মণ পৰিয়ালত স্নেহ সম্পন্ন, সন্তুষ্টতা সম্পন্ন ব্যৱহাৰ কৰা, দুয়োটাতে সফল হৈ যাবা। ওম শান্তি।